কথা আমি বাদেই দিছো, এজন ব্যক্তিয়ে যেতিয়া সপোন দেখে সেই সপোনো তেখেতে মাতৃভাষাতে দেখে। বিৰোধী পক্ষ তেওঁলোকৰ আমাৰ মাতৃভাষাৰ প্ৰতি ইমান ঘৃণা কিয়? আগগুৰি নথকা এখন বিধেয়ক উত্থাপন কৰি সদনৰ সময় অনিষ্ট কৰি থাকে। Possibility of the bill, the logistical impossibility, at the same time the emotional thoughts that are being struck. বোলে মই বগা কপাহে বোলে মই গাখীৰে বোলে তোমালোকৰ কথা আমাৰহে লাগিছে ভয়। সৰ্বাংগীন বিকাশে বিচাৰে তেনেহলে কেৱল মাত্ৰ কিয় মাতৃভাষাকে লক্ষ্য হিচাপে লৈছে সেয়াও এটা ডাঙৰ প্ৰশ্নবোধ হয়। জন্ম হোৱাৰ লগে লগে তেওঁ মুখৰ পৰা নিগৰি হোৱা প্ৰথমটো শব্দ কিন্তু মাতৃভাষাতে প্ৰতিফলিত হয়। দমিতা কাইদেৱ, শ্ৰীযুত ৰুমিন বৰুৱাদেৱ, শ্ৰীযুত ধ্ৰুৱজ্যোতি বৰঠাকুৰদেৱ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকল সকলোকে মই শ্ৰদ্ধাৰে আজি এই কেঞ্চু ক্ষেত্ৰলৈ আদৰণি জনাইছোঁ। আমাৰ পূৰ্বপুৰুষক আমি স্মৰণ কৰিছোঁ, গতিকে এনে এটা পবিত্ৰ দিনৰ লগত সংগতি ৰাখিয়ে আমাৰ স্থানীয় ব্যক্তি মীনাৰাম সন্দিকৈদেৱৰ সোঁৱৰণত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে অসম ভিত্তিক এখনি তৰ্ক প্ৰতিযোগিতা। এই আপাহতে মই তেখেতৰ পৰিয়ালবৰ্গলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তৰ্ক প্ৰতিযোগিতাখনিৰ বিষয় হৈছে সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে মাতৃভাষাই উৎকৃষ্ট মাধ্যম। বগলীয়ে বোলে মইহে বগা কপাহে বোলে মই গাখীৰে বোলে তোমালোকৰ কথা আমাৰহে লাগিছে ভয়। হয়, মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, পবিত্ৰ সদনৰ মজিয়াত আজি চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কৈ থৈ গ'ল যে সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে মাতৃভাষাই হৈছে উৎকৃষ্ট মাধ্যম। কিন্তু তেখেতক আপোনাৰ জৰিয়তে সন্মান সহকাৰে জনাই দিবলৈ পালে ভাল পাম, এগৰাকী শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শিশুগৰাকী দৈহিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে আৰু সামাজিকভাৱে বিকাশ হোৱাৰ প্ৰয়োজন আছে। তাত আৰু এই ক্ষেত্ৰত এটা ভাষাৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ নাই। ঠিক একেদৰে মাননীয় অধ্যক্ষ মহোদয় শিক্ষাৰ ক্ষেত্ৰত যদি এগৰাকী শিশুৰ সৰ্বাংগীন বিকাশৰ কথা ক'বলৈ যাওঁ, তেন্তে শিক্ষাৰ ক্ষেত্ৰত এগৰাকী শিশুৰ শিক্ষকসকলক পাঠদান নীতি বিষয়ে কিমান ভালদৰে বুজাব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰা সমান্তৰালভাৱে শিক্ষাৰ্থীগৰাকীয়ে আৱেগিকতাৰ ওপৰত গুৰুত্ব দিছিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এই গোটেই দৃষ্টিকোণসমূহক আজি দেশকৈ হত্যা কৰি চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে অথাই সাগৰত কাঠি জাল বোৱাৰ দৰে যি অপ্ৰাসংগিক আৰু হাস্যকৰ বিধেয়ক উত্থাপন কৰিলে তাক বস্তু গভীৰতালৈ। চন 1948 ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ঘোষণা পত্ৰ চমুকৈ UDHR ঘোষণা কৰা হ'ল। আৰু সেই UDHR 26 নং অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছিল এগৰাকী শিশুৰ সৰ্বাংগীন বিকাশৰ কথা আৰু এগৰাকী শিশুৰ শিক্ষাৰ অধিকাৰৰ কথা। কিন্তু মাননীয় অধ্যক্ষ মহোদয় সেই UDHR ঘোষণা পত্ৰত উল্লেখ নাছিল যে এগৰাকী শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে 21st Century নামৰ গ্ৰন্থখনৰ শিক্ষা শীৰ্ষক অধ্যায়টো তেওঁ স্পষ্টকৈ কৈছিল এগৰাকী শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ বাবে 4টা C প্ৰয়োজন। তাৰে প্ৰথমটো হৈছে ক্ৰিয়েটিভিটি, দ্বিতীয়টো হৈছে ক্ৰিটিকেল থিংকিং, তৃতীয়টো হৈছে কোলাবোৰেশ্যন আৰু চতুৰ্থতে হৈছে কমিউনিকেশ্যন। অৰ্থাৎ অৰ্থনীতিবিদৰ সংজ্ঞাৰে সংজ্ঞায়িত কৰিব হিচাপে আজিৰ প্ৰেক্ষাপটত যদি বজাৰ কি, তেনেহলে আমাৰ চকুৰ সন্মুখলৈ ভাহি আহে দুখন বজাৰৰ কথা। প্ৰথম বজাৰখন হৈছে ধৰ্মৰ বজাৰ আৰু দ্বিতীয় বজাৰখনে হৈছে মাননীয় অধ্যক্ষ মহোদয়ৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো সভ্য ব্যক্তিৰে পৃষ্ঠপোষকতাত পৰিচালিত হৈ থকা শিক্ষাৰ বজাৰ। অধ্যক্ষ মহোদয় আজিৰ শিক্ষাৰ বজাৰত যেতিয়া এজন ছাত্ৰই নিজৰ কেৰিয়াৰ আৰু কাৰিকুলাম ভাই শক্তিশালী কৰাৰ দৌৰত দৌৰি লেকাম চিগা ঘোঁৰালৈ ৰূপান্তৰিত হ'ব লগা হয়, যি সময়ত মাননীয় অধ্যক্ষ মহোদয় একবিংশ শতিকাত আজিৰ বিশ্বত ভোগবাদীকতাৰ কবলত পৰি এজন ছাত্ৰই নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ জাতীয় অৰ্থনীতি তথা জাতীয়তাবোধৰ প্ৰতি পিঠি দিব লগা এটা অৱস্থালৈ পৰিৱৰ্তিত হয়, তেনে প্ৰেক্ষাপটত বুজিবলৈ বাধ্য হোৱা মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা কথাখিনি অনুধাৱন কৰিব পাৰিছো বাবে পুনৰ এবাৰ হজুৰে সমৰ্থন জনালো পবিত্ৰ সদনত উত্থাপন কৰা বিধেয়ক অৰ্থাৎ সৃজনীশীলতা। সৃজনীশীলতা মানে অধ্যক্ষ মহোদয় আপুনি যেতিয়া এটা কবিতা লিখাৰ কথা ভাবিব, আপুনি যেতিয়া এটা গল্প ৰচনা কৰাৰ কথা ভাবিব, আপুনি যেতিয়া আবৃত্তি কলাকে আদি কৰি বিভিন্ন এটা সৃজনীশীল কাৰ্যৰ সৈতে জড়িত হ'ব, আপোনাৰ মনত যে অনুভূতি আহিব সেয়া আপুনি প্ৰথমে গ্ৰহণ কৰিব মাতৃভাষাৰ জৰিয়তে। অধ্যক্ষ মহোদয় তেখেতে আজি উল্লেখ কৰি থৈ গ'ল কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগৰ কথা। এজন শিশুৱে যেতিয়া জন্ম হয় তাৰ লগে লগে পৰৱৰ্তী সময়ত তেখেতে যেতিয়া ভাষা শিক্ষা লাভ কৰে, সমাজৰ সৈতে পৰিয়ালৰ সৈতে সংযোগ হ'বৰ বাবে প্ৰথমে তেওঁ মাতৃভাষা নিজৰ মনোভাৱ প্ৰকাশ কৰে। তেখেতে আজি উল্লেখ কৰি থৈ গ'ল ক্ৰিটিকেল থিংকিঙৰ কথা। অধ্যক্ষ মহোদয় বাকীবোৰ কথা আমি বাদেই দিছো, এজন ব্যক্তিয়ে যেতিয়া সপোন দেখে সেই সপোনো তেখেতে মাতৃভাষাতে দেখে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, মই বিশ্ব সংসাৰ আৰু বিশ্ব মানৱতাৰ সৈতে সম্পূৰ্ণৰূপে একাত্ম হ'ব পৰাকৈ মহান নহয়, কিন্তু বিশ্বৰে এক অনন্য অংশ। মই মোৰ মাতৃভাষাক যদি সেৱা কৰিব পাৰো সেয়া
আজিৰ পবিত্ৰ সদনত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰতে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে মাতৃভাষাই যে প্ৰধান উদ্দেশ্য, প্ৰধান লক্ষ্য, সেয়া সৰুগত কৰক আৰু মাতৃভাষাই হওক আমাৰ মহান কাৰ্য। ধন্যবাদ সন্মানীয় অধ্যক্ষ মহোদয়, ধন্যবাদ আজিৰ সদন। মহোদয়, সন্মানী চৰকাৰী পক্ষৰ সদস্যসকলৰ তেওঁলোকৰ সক্ষমতাৰ ওপৰত ইমানেই দৃঢ় বিশ্বাস নে যে 1905 ভাষাক তেওঁলোকে ইমান সবল কৰি তুলিব পাৰিব, ইমান উন্নতি কৰিব পাৰিব যে তেওঁলোকে বিজ্ঞান গণিতৰ দৰে জটিল বিষয়সমূহো মাতৃভাষাৰ দ্বাৰা শিশুৰ বোধগম্য কৰি তুলিব পাৰিব তথা শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক আদি প্ৰত্যেকটো দিশতেই উৎকৃষ্টতম সৰ্বোত্তম শিক্ষা দিব পৰা সদস্যসকলে শিশু বিকাশ তথা শিশুৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি দিশৰ বাবে প্ৰকৃত শিক্ষাবিদৰ পৰামৰ্শ অনুসৰি একোখনকৈ আঁচনি আজি সদনত উত্থাপন কৰাৰ পৰিৱৰ্তে এনেধৰণৰ আগগুৰি নথকা এখন বিধেয়ক উত্থাপন কৰি সদনৰ সময় অনিষ্ট কৰি থাকে। Honorable Speaker, so before moving on with my constructive arguments, let me clarify certain things said by the Treasury. One member said this isn't a bill, but rather a proposal. Then let us stop here and drop this proposal because numerically the opposition outweighs the Treasury now. Honorable Speaker, sir, Lord Krishna quoted the Bhagavata, moved forward with her arguments, but she forgot that the language was using wasn't her mother tongue. Now, Honorable Speaker, sir, let me proceed with my constructive arguments here. Honorable Speaker, sir, now I'd like to divide the bill into of the bill, the logistical impossibility, at the same time the emotional chords that are being struck here. The logistical impossibility, if I have to say, for I remember Article 1 of the Constitution, that is India, a union of states. Honorable Speaker, sir, we are not a homogeneous German nation, Spanish nation, French-speaking nation, but we are rather a group of heterogeneous people clubbed together into one, constituting one nation. And at that same time, if we move forward with that idea, Honorable Speaker, sir, we also violate Article 51A of the Constitution, which says it is our responsibility to build temperament among our youth, rather than a xenophobic sense of temperament in the children of tomorrow. Honorable Speaker, sir, now let us talk about the emotional chords that are being touched through this bill. We should remember that we are the residents of India, the same India where Mr. Potti Srimalu gave up his life in demand for a separate Telugu-speaking Andhra Pradesh back in 1940. Even in the first decade of independence, 3 state reorganization committees were formed, mainly on linguistic basis. At that time, if we try to strike such an emotional chord, I need not know of the consequences that might be happen, for the D in this bill that promises development might be the D for destruction of our children of tomorrow. Honorable Speaker, sir, let us not move forward with linguistic conflicts way too far, but let us go back in history in 1960. Let us remember the Bhakha Andolan of Assam, which had such consequences that the 2 valleys of this state couldn't be managed again in the normalcy of times. Honorable Speaker, sir, now let us move into the technical aspects of this bill. According to the Cambridge Dictionary, the mother tongue is a language which, and at that same time, if we refer to the definition, we must remember a certain fact here that 8.6% of India's population is scheduled tribes who have a native, distinct, unwritten script of their own. And at that time, it is my question to the Treasury that how do you plan on integrating a child who is either a Chakma, a Hajong, a Khasi, a Jorantia, or any other tribe who has no written script on, because only 6 tribes of India have a written script. At that moment, Honorable Speaker, sir, would the child be integrated into the curriculum model through the native mother tongue of that state, or would he be integrated scheduled languages as per the Constitution? Honorable Speaker, sir, if that is, then why so this bill? If that is, then why should move forward with a bill that merely proposes an idea that tries to tune in an old guitar which has lost its strings? Honorable Speaker, sir, mother tongue isn't something sentimental, for yes, too, I said the word ma in my mother tongue when I was born, maybe the first words I uttered from my mouth, but that same mother too urges me to move forward in this world, to protect my culture, to protect my identity, to protect my language, not through the sake of politics, but for the কেৱল sake of তথ্যৰ মুখস্থ কৰা নহয়, বৰঞ্চ ই মগজুৰ চিন্তা কৰাৰ এক প্ৰশিক্ষণহে। কিন্তু অধ্যক্ষ মহোদয়, তাৰ পৰিপ্ৰেক্ষিতত যেতিয়া দেখা যায় এনে এখন সমাজ, যিখন সমাজে কেৱল মাত্ৰ উদগনি যোগায় মুখস্থ বিদ্যাক, যাৰ বাবে শিক্ষাৰ মান নিৰূপক হৈ পৰে, কোনে কিমান খলখলীয়াকৈ ইংৰাজী ক'ব পাৰিছে, তেতিয়াই প্ৰজন্মৰ পিছত প্ৰজন্মৰ চিন্তা আৰু চেতনা কৰাৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখিবলৈ পোৱা যায়। অধ্যক্ষ মহোদয়, তেনে সমাজতে সৃষ্টি হোৱা এনে শিশুৰ যি শিশুৱে নাৰিকলৰ লাৰুটোক কোকোনাট লাডু বুলি ক'বলৈ শিকে। অধ্যক্ষ মহোদয়, আমি শিশুসকলক নৈতিকতা, মানৱতাহীন একোটা যন্ত্ৰলৈ ৰূপান্তৰিত কৰিব বিচৰা নাই। আমি বিচাৰোঁ প্ৰত্যেকটো শিশুৱে বৈজ্ঞানিক মানসিকতাৰে চিন্তা কৰিবলৈ শিকক, জ্যোতি বিষ্ণুৰ কবিতাবোৰ পৰ্যালোচনা কৰিবলৈ শিকক, আৰু তাৰ বাবে কিন্তু আমি শিশু এটাই চিন্তা কৰোঁ বুলি ভাষাটো
শিক্ষাৰ মাধ্যম হিচাপে আঁকোৱালি ল'বই লাগিব আৰু এই কথাখিনি বুজি উঠিছো বাবেই গণতন্ত্ৰৰ এজন সুস্থ সবল মানসিকতাৰ নাগৰিক হিচাপে উত্থাপিত বিধেয়কখনৰ সম্পূৰ্ণ সমৰ্থন কৰি চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিবলৈ বাধ্য হৈছো বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাক লৈ মাতৃভাষা উৎকৃষ্ট হয় নে নহয় তাক লৈ সদায় বিতৰ্ক হৈ থকা আমি দেখিবলৈ পাওঁ কিন্তু তাৰ প্ৰতিও কিছুমান লোকৰ সন্দেহজনক প্ৰশ্ন উত্থাপিত হোৱা যায় কিয়নো কাৰণ এতিয়াও আমাৰ দেশ পিছ পৰি আছে কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে ইংৰাজীও ক'ব নাজানে যি হয় আন্তঃৰাষ্ট্ৰীয় ভাষা যদি নাজানে তেন্তে তেওঁলোকে বিদেশলৈ গৈ কেনেকৈ বুজে আমাৰ ইয়াতো ভাল শিক্ষা প্ৰশিক্ষণৰ বাবে ব্যৱস্থা কৰা হৈছে কিন্তু উচ্চ শিক্ষাৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে মনোনিৱেশ কৰে যে বিদেশলৈ গৈ কিছুমান ডিগ্ৰী লওঁ হয়নে নহয় কথাটো আমি নিজে বিশ্বাস কৰোঁ কাৰণ মই ভাবোঁ যে হয় উচ্চ শিক্ষাৰ বাবে আমি অন্য এখন দেশলৈ গ'লে কিজানি আমি ভাল লগে লগে তেওঁ মুখৰ পৰা নিগৰি হোৱা প্ৰথমটো শব্দ কিন্তু মাতৃভাষাতে প্ৰতিফলিত হয় মনত পৰিলে সেইজন কৃষ্ণকান্ত সন্দিকৈৰ কথা সেইজন কৃষ্ণকান্ত সন্দিকৈ অসমীয়া ভাষাতে শিক্ষা গ্ৰহণ কৰি বিদেশত শিক্ষা লাভ কৰিছিল আৰু তেখেতৰ গৱেষণা পত্ৰখন আছিল আছামিজ মুহূৰ্তত যেতিয়া শিশু এটা শিক্ষাৰ পাতনি মেলে নিজৰ ঘৰখনৰ পৰা নিজৰ অঞ্চলটোৰ পৰা আমি কোনসকল শিক্ষাৰ্থী শিশু বুলি আমি ধৰি লওঁ এজন শিশু 10 বছৰ 5 বছৰৰ পৰা 10-12 বছৰলৈকে আমি শিশু বুলি ধৰি লওঁ আৰু সেই শিশুসকলে কিন্তু নিজৰ সৰ্বাংগীন বৌদ্ধিক আৰু সাংস্কৃতিক সাহিত্য আদিৰ দিশত কিন্তু বিকাশ হ'বলৈ হয় তেতিয়াহ'লে তেওঁ কিন্তু মাতৃভাষাতে শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন আৰু তেখেতৰ মগজু বিদ্যুৎ চালিত কিন্তু মাতৃভাষাতে হয় আৰু তেনে এটা প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত যে শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে মাতৃভাষা যে উৎকৃষ্ট মাধ্যম সেই কথা অন্তঃকৰণে বুজি উঠিছো বাবেই সমৰ্থন দললৈ উত্থাপিত বিধেয়কখন আৰু গ্ৰহণ কৰিলো চৰকাৰী পক্ষৰ Simply lack of instructional materials and efficient experts to teach every mother tongue present in a state. The People's Linguistic Survey of India published a 50-volume survey where it was clearly stated that there are around 66 languages in a written script and over 780 spoken languages. According to the 2001 national census, there are 1,365 rationalized mother tongue and 123 identifiable mother tongue, adding up to 1,599 languages. And among all these languages, only 66 languages are in a written form. And in a situation like this, the members of the Treasury bench, looking at the success of countries with only one language, are claiming mother tongue as the best medium. Lack of instructional materials and efficient experts to teach every subject in every possible mother tongue present in a state. The People's Linguistic Survey of India published a 50-volume survey where it was clearly stated that there are around 66 languages in a written script and over 780 spoken languages. According to the 2001 national census, there are 1,365 rationalized mother tongue and 123 identifiable mother tongue, adding up to 1,599 languages. And among all these languages, only 66 languages are in a written form. And in a situation like this, the members of the Treasury bench, looking at the success of countries with only one language, best medium of instruction for the all-round development of a child, which is only setting them as an example of another Assamese proverb, which says that hostir lat dekhi khohayo phare pao. So even after saying this much, if my fellow Treasury bench members wants to stay constant to their decision to not repeal this bill, Helen Keller once said that the only thing worse than being blind is having sight but no vision, which is currently the problem of my fellow Treasury bench members who are present in this house with good eyesight but very poor vision for the future of this nation, for the future of all-round development of children in this country of ours. Thank you, Honorable Speaker, sir. Thank you. Respected. স্পষ্টকৈ উল্লেখ আছে যিটো শব্দৰ জৰিয়তে চৰকাৰী পক্ষৰ সদস্যসকলে এক প্ৰকাৰ সৰ্বাংগীন বিকাশৰ কথা ক'বলৈ গৈ কেৱল মাত্ৰ সেই সৰ্বাংগীন বিকাশৰ দিশ বিচাৰে তেনেহ'লে কেৱল মাত্ৰ কিয় মাতৃভাষাকে লক্ষ্য হিচাপে লৈছে সেয়াও এটা ডাঙৰ প্ৰশ্নবোধ মই ক'ব বিচাৰিছো যে আমাৰ যি বিৰোধী পক্ষ তেওঁলোকৰ আমাৰ মাতৃভাষাৰ প্ৰতি ইমান ঘৃণা কিয় আপোনালোক মাত্ৰ লাগি আছে সৰ্বাংগীন শব্দটো লৈ ইয়াত সকলো মানুহে বুজি পাইছে সৰ্বাংগীন মানে কি আমি সৰ্বাংগীন মানে পৰিপুষ্টিৰ কথা কোৱা নাই ইয়াত সমাজত প্ৰতিজন মানুহে জানে যে এটা ভাষাই আমাক পৰিপুষ্টি দিব নোৱাৰে কিন্তু আপোনালোকে কিয় লাগি আছে এই কথাৰ আকৌ মই ক'ব বিচাৰিছো যে আপোনালোকে মাই ইউনিভাৰ্চিটি কথা ক'লে মাই ইউনিভাৰ্চিটি যিজনে লিখিছে তেওঁ নিজৰ মাতৃভাষাত লিখিছে বেলেগ ভাষা লিখিবলৈ যোৱা নাই আঁতৰাই বাংলা ভাষা যেতিয়া আনিছিলে তেতিয়া এটা যুগৰ অৱসান হৈছিলে
তেতিয়া আৰম্ভ হৈছিলে আমাৰ অসমীয়া ভাষাৰ অন্ধকাৰৰ যুগ। যেতিয়া আমাৰ নিজৰ মাতৃভাষা পঢ়াৰ পিছত এটা যুগৰ পৰিৱৰ্তন হ'ব পাৰে, তেন্তে আপুনি নিজেই ভাবক এজন শিশুৰ মানসিকতা কেনেকুৱা ধৰণৰ বুজায়। এটা অঞ্চলৰ যি অঞ্চলত যোনজন ব্যক্তিৰ জন্ম হৈছে সেই অঞ্চলৰ স্বকীয়তা বুজায়। যদি প্ৰস্তাৱ এনেকুৱা ধৰণৰ প্ৰস্তাৱত যদি বিৰোধিতা কৰে, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই।